নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দুপৰৰ শিৰনাম ষ্টুডিঅত মই গীতাশ্ৰী প্ৰথমে ব্ৰেকিং নিউজ এই মুহূৰ্তত আজি মাছ নিখাৰে পৰা ৰাজ্যত কমিব পেট্ৰল ডিজেলৰ দাম প্ৰতি লিটাৰত 5 টকাকৈ কমিব পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ এবাৰ জনাম আজি মাছ নিখাৰে পৰা কমিব পেট্ৰল ডিজেলৰ দাম ইন্ধনৰ দাম কমিব মাছ নিখাৰে পৰা প্ৰতি লিটাৰত 5 টকাকৈ কমিব পেট্ৰল আৰু ডিজেলত খুৰাৰ ওপৰত অতিৰিক্ত 25% উপকৰো ৰেহাইৰ কথা ঘোষণা কৰিছে চৰকাৰে কোভিড-19ৰ সময়ত আৰোপিত কৰা হৈছিল এই উপকৰ আৰু সদনত লেখ আবেদন দাখিল কৰি ঘোষণা কৰিছে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অধ্যক্ষ মহোদয় কোভিড-19 মহামাৰী সংকৰণ যেতিয়া তুংগত আছিল তেতিয়া আমি পেট্ৰল ডিজেল আৰু খুৰাৰ ওপৰত অতিৰিক্ত উপকৰ আৰোপ কৰিছিলো এতিয়া এই মহামাৰীৰ প্ৰকোপ বহুখিনি হ্ৰাস পাইছে ৰোগীৰ সংখ্যা কমিছে কোভিড-19 ৰোগ পৰীক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয়তাও হ্ৰাস পাইছে সেই স্বাস্থ্য খণ্ডৰ ওপৰত হোৱা ব্যয় যথেষ্ট হ্ৰাস পাইছে ৰাজ্যিক কেবিনেটে কোভিড-19ৰ সময়ছোৱাত আৰোপ কৰা অতিৰিক্ত উপকৰ আৰু কৰসমূহ অধ্যক্ষ মহোদয় উঠাই দিবলৈ সিদ্ধান্ত লৈছে এই পবিত্ৰ সদনক মই মনত পেলাই দিব খুজো যে অতিৰিক্ত উপকৰ আৰোপ কৰাৰ ফলত প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ সৰ্বোচ্চ মূল্য 5 টকাকৈ আমি খুচুৰা মূল্য আমি 5 টকাকৈ বৃদ্ধি কৰিছিলো মহোদয় এই অতিৰিক্ত উপকৰ উঠাই দিবলৈ মই আগবঢ়োৱা প্ৰস্তাৱত ইতিমধ্যে আজি কেবিনেটে অনুমোদন দিছে আৰু আজি মাজনিশাৰ পৰা with effective from 12 PM tonight পেট্ৰল আৰু ডিজেলত 5 টকাকৈ দাম কমি যাব আৰু সদনত লেখানুদান দাখিল কৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে গীতাৰ শ্লোকৰ উদ্ধৃতি দি লেখানুদান পাঠ আৰম্ভ কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এপ্ৰিলৰ পৰা জুলাই মাহলৈ দাখিল কৰা হৈছে লেখানুদানৰ আৰম্ভণিতে বিত্তমন্ত্ৰীৰ ঘোষণা আমি উত্তৰাধিকাৰীৰ সূত্ৰে পাইছিলো এটা উদং ৰাজকোষ কিন্তু আমি প্ৰতিশ্ৰুতি ৰক্ষা কৰিলো কাৰণ ৰাজ্যত অৰ্থনৈতিক বিকাশৰ হাৰ সুস্থিৰ হৈছে তেওঁ লগতে কয় যে বিগত 5টা বছৰত অসমৰ বিকাশৰ হাৰ দেশতকৈ অধিক যোৱা 5 বছৰত বিত্তীয় ৰাজহ ঘাটি ৰোধত সফল হৈছে চৰকাৰ তেওঁ দাবী কৰিছে 5 বছৰত সমন্বিত ব্যয় 47.37% বৃদ্ধি হৈছে ৰাজহুৱা পুঁজি ব্যয়ৰ প্ৰমাণপত্ৰ দাখিলত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে চৰকাৰে ইয়াৰ উপৰিও ৰাজ্য চৰকাৰৰ বহু অভিলাষী আঁচনিৰ সফল ৰূপায়ণৰ দাবীৰে বিত্তমন্ত্ৰীগৰাকীয়ে সামৰিলে লেখানুদান পাঠ উত্তৰাধিকাৰী সূত্ৰে এনে এখন ৰাজ্য লাভ কৰিছিলো য'ত ৰাজকোষৰ অৱক্ষয়লৈ গতি কৰিছিল চৰকাৰী কৰ্মচাৰী দৰমহা দিবলৈ প্ৰয়োজনীয় পুঁজিৰ অভাৱ ঘটিছিল 2015-16 বৰ্ষৰ প্ৰস্তাৱিত বাজেটৰ বিপৰীতে সৰ্বমুঠ ব্যয় হৈছিল 56%। পৰিণতি এই হৈছিল যে ৰাজ্যখনৰ মুঠ বাজেট প্ৰায় 30,000 পৰা 42,000 কোটি টকাৰ মাজতে দোলায়িত হৈ আছিল 2016-17 বৰ্ষৰ পৰা 2019-20 বৰ্ষৰ এই সময়ছোৱাত আমাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ আছিল 7.71%। উক্ত সময়ছোৱাত এই বৃদ্ধি স্থিৰ মূল্যত 2,02,080.85 কোটি টকাৰ পৰা 2,68,796.15 কোটি টকালৈ সেই সময়ছোৱাত ৰাষ্ট্ৰীয় বিকাশৰ হাৰ আছিল 6.11%। স্থিৰ মূল্যত মুঠ ৰাজহুৱা ঘৰুৱা উৎপাদনৰ পৰিমাণ 12.7%। বাৰ্ষিক বিকাশেৰে 2016-17 বৰ্ষৰ 2,84,382.36 কোটি টকাৰ পৰা 2019-20 বৰ্ষত 3,51,317.77 কোটি টকালৈকে বৃদ্ধি পাইছে এই সময়ছোৱাত সৰ্বভাৰতীয় বিকাশৰ হাৰ আছিল 10.72%। মহোদয় এই সময়ছোৱাত ৰাজ্যখনৰ জনমূৰিয়াই 2016-17 বৰ্ষৰ 66,330 টকাৰ পৰা 2019-20 বৰ্ষত 90,692 টকালৈ বৃদ্ধি পাইছিল পঞ্চায়তৰ বিত্ত আয়োগৰ চূড়ান্ত প্ৰতিবেদনৰ 2021-22 বৰ্ষৰ বাবে অসমলৈ কেন্দ্ৰীয় কৰৰ অংশ হিচাপে 20,601 কোটি টকা অনুমোদন জনোৱা হৈছে
এই অনুমোদনতে মাজুলীৰ সীমামূৰীয়া পথ তথা মথাউৰি নিৰ্মাণৰ বাবে 1075 কোটি টকা আৰু কামাখ্যা মন্দিৰৰ সামগ্ৰিক বিকাশৰ বাবে 300 কোটি টকাৰ অনুদান ধাৰ্য কৰা হৈছে। তদুপৰি এই বৰ্ষত মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ৰাজ্যসমূহলৈ প্ৰদান কৰা ৰাজহ ঘাটি অনুদানৰ পৰিমাণ কেন্দ্ৰীয় বাজেটত যথেষ্ট বৃদ্ধি কৰিছে, যাৰ ফলত অসমৰ বিত্তীয় অৱস্থা বহুখিনি উন্নতি হ'ব। মহোদয়, এইসমূহৰ উপৰিও কেন্দ্ৰীয় বাজেটত অসমৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। আমাৰ ৰাজ্যখনৰ 1300 কিলোমিটাৰ দৈৰ্ঘ্যৰ অতিৰিক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে 34,000 কোটি টকা আবণ্টন দিয়া হৈছে। তদুপৰি অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকৰ কল্যাণৰ বাবে 1000 কোটি টকা আবণ্টন কৰা হৈছে। এনে উদাৰ আবণ্টনৰ বাবে মই অসমৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মহোদয়, এই বিষয়টোৰ ওপৰত আলোকপাত কৰিব খোজো যে বিগত 5 বছৰত আমাৰ চৰকাৰে কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনি আৰু বহি সাহায্যপ্ৰাপ্ত প্ৰকল্প অনুদান বৃদ্ধিৰ জৰিয়তে অধিক বিত্তীয় সহায়তা বৃদ্ধিৰ প্ৰয়াস কৰি আহিছে। কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনিৰ অধীনত 2016-17 বৰ্ষত ভাৰত চৰকাৰৰ পৰা আমি 10,444 কোটি টকা লাভ কৰিছিলোঁ। 2019-20 বৰ্ষত এই পৰিমাণ 16,101 কোটি টকালৈকে বৃদ্ধি পাইছে। মহোদয়, তেল কোম্পানীসমূহৰ পৰা আমাৰ ৰাজ্যই পাবলগীয়া খাৰুৱা তেলৰ বকেয়া ৰয়েলটি সম্পৰ্কতো আমাৰ চৰকাৰে নিৰন্তৰভাৱে সচেষ্ট হৈ থকাৰ ফলত বৰ্তমান 2016-17 বৰ্ষৰ পৰা 19-20 বৰ্ষলৈ আমি প্ৰায় 7,756 কোটি টকা ৰয়েলটি পাবলৈ সক্ষম হলো। পৰৱৰ্তী খবৰলৈ আগবাঢ়িম। চিৰাঙত পুনৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। পানবাৰী থানাৰ অন্তৰ্গত আমলাইগুৰি নামৰ ঠাইডোখৰত গাঁতত পুতি থোৱা অৱস্থাত পুনৰবাৰ উদ্ধাৰ কৰা হৈছে অস্ত্ৰ শস্ত্ৰ। AK চিৰিজৰ দুটাকৈ ৰাইফল আছে তাত, আৰু লগতে আছে এটা পিষ্টল, লগতে আৰু বহু জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী নিৰাপত্তা বাহিনীয়ে পুৱতি নিশা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ঘন জংঘলত উদ্ধাৰ কৰিছে এই মাৰণাস্ত্ৰখিনি। প্ৰাক্তন NDFBৰ নেতা জি বাথাৰ বিচৰণ ভূমি আছিল এই গোটেই অঞ্চলটো। কৰোনাৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ লগে লগে বলবৎ হ'ব CAA নাগৰিকত্ব সংশোধনী আইন। পশ্চিমবংগত এই ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পশ্চিমবংগত তেওঁ নিৰ্বাচনী কাৰ্যসূচীত ভাগ লৈ নিৰ্বাচনী কেম্পেইনিঙত ভাগ লৈ ঘোষণা কৰিছে যে কৰোনাৰ প্ৰতিষেধক প্ৰদান সম্পূৰ্ণ হোৱাৰ লগে লগে বলবৎ হ'ব, সম্পূৰ্ণ হ'লেই বলবৎ হ'ব CAA। বাংলাদেশৰ পৰা অহা প্ৰতিজন হিন্দু শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ তেওঁ প্ৰতিশ্ৰুতি দিছে। নাগৰিকত্ব সংশোধনী আইনক লৈ মুছলমান নাগৰিকসকল শংকিত হোৱাৰো কোনো প্ৰয়োজন নাই বুলিও তেওঁ দোহাৰে তেওঁৰ ভাষণ প্ৰসংগ। यहाँ मतवा समाज के लोग हैं और भी कई लोग हैं नाम शूद्र समाज के, हर जाति से बांग्लादेश के से शरणार्थी के रूप में यहां पर लोग आए हैं। 70 साल हो गए, उनको ना नागरिकता मिलती है ना सम्मान मिलता है। जब विभाजन हुआ, कांग्रेस के नेताओं ने वादा किया था कि जो भी हिंदू शरणार्थी आएंगे हम सबको नागरिकता भी देंगे, उनको सम्मान भी देंगे और उनको गले से भी लगाएंगे। हमने 2018 में वादा किया था, 19 में मतवा समाज ने हमारी झोली कमल के फूलों से भर दी। मोदी सरकार बनी और हमने तनिक भर भी देर नहीं की, 2020 में ही हम CAA लेकर आए और आज कानून अस्तित्व में आए। बीच में कोरोना आ गया, ममता दीदी ने शुरू कर दिया कि झूठा वादा है, कुछ होगा नहीं, देंगे नहीं, और वो देंगे तो हम देंगे नहीं, हम उसको रोकेंगे, मेरी जान है तब तक नहीं होगा। ममता दीदी, हम तो वो लोग हैं जो कहते हैं वो करते हैं, जो कहते हैं वो करते हैं। हमने CAA का कानून पारित किया है। मैं आज इस पवित्र भूमि पर वादा कर जाता हूं, जैसे ही ये वैक्सीनेशन का काम समाप्त होता है, जैसे ही कोरोना से मुक्ति मिलती है,
आप सभी को नागरिकता देने का काम भारतीय जनता पार्टी की सरकार समाप्त। ये देश की संसद का कानून है, आप कैसे रोकोगे? और वैसे भी अब रोकने की स्थिति में भी नहीं रहोगी, क्योंकि अप्रैल के बाद तो आप मुख्यमंत्री भी नहीं रहने वाली है ममता दीदी। সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। বাতৰি আগবঢ়াইছে Root Mantra Ayurvedic Face Cream. languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. আপুনি চাই আছে দুপৰৰ শিৰোনাম।
দুটা দিন ধৰি সন্ধানহীন হৈ আছে নগাঁৱৰ কঠিয়াতলী শাখাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ এগৰাকী কৰ্মচাৰী কঠিয়াতলী শাখাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত কৰ্মৰত কৃষ্ণ বৈষ্ণৱ নামৰ যুৱকজনে অন্য দিনৰ দৰে বুধবাৰেও কণ্ডলী আৰু কচু বস্তিৰ পৰা ঋণৰ ধন উঠাবলৈ গৈছিল যুৱকজনে ঋণৰ ৫৪,০০০ টকা সংগ্ৰহ কৰিছে আৰু সংগ্ৰহ কৰি বিয়লি পৰ্যন্ত বেংকলৈ যেতিয়া ঘূৰি নাহিল তেতিয়া চিন্তিত হৈ পৰে বেংক কৰ্তৃপক্ষৰ লগতে যুৱকজনৰ পৰিয়ালৰ লোকে বিচাৰ কুচাৰ আৰম্ভ কৰি দিয়ে যদিও সন্ধান লাভ কৰা নাই এই পৰ্যন্ত সেইজন যুৱকৰ কোনো দুষ্ট চক্ৰই কৰ্মচাৰীজনক অপহৰণ কৰাৰ সন্দেহ কৰিছে বেংক কৰ্তৃপক্ষই উল্লেখযোগ্য যে হাজোৰ টুকুৰাদিয়াৰ যুৱক কৃষ্ণ বৈশ্যই বিগত ৪টা বছৰ ধৰি কৰ্মৰত হৈ আছিল নগাঁৱৰ কঠিয়াতলী শাখাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত ইতিমধ্যে কৃষ্ণ বৈশ্যৰ নিৰ্দিষ্ট হোৱা সন্দৰ্ভত হাজো আৰু নগাঁও থানাটো এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে তথা বেংক কৰ্তৃপক্ষই বেংকৰ কঠিয়াতলী ব্ৰাঞ্চৰ বিডিএ হয় কৃষ্ণ বৈশ্য ২৭ বছৰমান হৈছে তেখেতে কালি পুৱা ৯:৪৮ মানত আহিছিলে আহি ৯টা মানত ওলাই যায় তেওঁলোক কণ্ডলী আৰু কচু বস্তিত কালেকশ্যন আছিলে সেই কালেকশ্যনৰ কাৰণে ওলাই যায় প্ৰায় সচৰাচৰ আমাৰ ৩টা মানত কেছটো হয় কেছ কালেকশ্যন কৰিলে তেতিয়া তেওঁ আহি পোৱা নাই আহি নাপাওঁতে আমি ব্ৰাঞ্চৰ ফালৰ পৰা ফোন কৰি তেওঁলোক একো খবৰ পোৱা নাই তেওঁৰ ৰিপ্লাই পোৱা নাই হোৱাটছআপতো কৰিলোঁ একো ৰিপ্লাই পোৱা নাই ৰিপ্লাই নাপাওঁতে ব্ৰাঞ্চৰ চব মানুহে আমি গোটেইবিলাক এজন মানুহ থাকি গোটেইবিলাক আমি ফিল্ডত গুচি যায় য'ত চেণ্টাৰ তেওঁ 5টা চেণ্টাৰ কৰে সেই চেণ্টাৰবিলাকত গোটেই কালেকশ্যন কৰা হ'ল চোৱা হ'ল ক'ত গৈছে কি কৰিছে প্ৰথম চেণ্টাৰটোত গ'লোঁ তাৰপিছত নেক্সট চেণ্টাৰটোত গ'লোঁ নেক্সট চেণ্টাৰ তেখেতে ডিউটিৰ অনদিনৰ নিচিনা তেখেতে আজিও যোৱাকালিও ডিউটিত গৈছিলে ডিউটিত গৈ অলপ চলপ কালেকশ্যন কৰি পেলাই অকণমান আধৰুৱা আছিল সেইখিনি কৰিব নোৱাৰিলে তাৰ পৰা 12:30 বজাৰ পৰা মানুহজন নাইকিয়া হৈছে ইয়াৰ অফিচৰ পৰা ফোন কৰিছিলে আমাৰ সম্পৰ্কীয় মানুহ এজনৰ হাতত তেখেতে ফোন কৰিছিলে আমাৰ ঘৰত অফিচৰ পৰা ইয়াৰ পৰাই এজাহাৰ দাখিল কৰিছে আমি তাতে লোকেল থানাত কৰিছোঁ আমি তাৰ পৰা ইয়াতে কৰা নাই বৰ্তমান কৰ্মচাৰী তেখেতসকলে মানে যথেষ্ট পৰিমাণে ইনভেষ্টিগেশ্যন কৰি চলাইছে আৰু চলাই আছে কিন্তু এতিয়ালৈকে মামা আকৌ দাদা হ'বলৈ ওলাইছে নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ৰূপ দেখিলে তেনেকুৱাই যেন কৰবাত অনুমান হয় বজালীৰ সৰুপেটাত এনেদৰে নিৰ্বাচনী স্থান দেখুৱালে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী শৰ্মাৰ নাচনো চাবলগীয়া চাইকেল চলাই এইবাৰ অভিলেখ গঢ়াৰো যেন সপোন দেখিছে হিমন্ত বিশ্ব শৰ্মাই ইমানতে ৰৈ যোৱা নাই প্ৰচণ্ড ইচ্ছা শক্তিৰ অধিকাৰী মন্ত্ৰীগৰাকী লখিমপুৰত গাড়ীৰ ওপৰত উঠি নায়কৰ দৰে ৰেলী কৰিছিল হিমন্ত বিশ্ব শৰ্মাই দেখিলে এনে লাগে যে হিমন্ত বিশ্ব শৰ্মাই কৰিব নোৱাৰা কাম কৰবাত যেন একোৱেই নাই এইবাৰ হয়তো এনেদৰে হিৰোৰ দৰে আচলতে দিছপুৰত এণ্ট্ৰি মাৰিব হিমন্ত বিশ্ব শৰ্মাই মামা আকৌ দাদা হ'বলৈ ওলাইছে নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ৰূপ দেখিলে তেনেকৈ অনুমান হয় বজালীৰ সৰুপেটাত এনেদৰে নিৰ্বাচনী স্থান দেখুৱালে হিমন্ত বিশ্বই নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী শৰ্মাৰ নাচন চাবলগীয়া চাইকেল চলাই এইবাৰ অভিলেখ গঢ়াৰো সপোন হিমন্ত বিশ্বৰ ইমানতে ৰৈ যোৱা প্ৰচণ্ড ইচ্ছা শক্তিৰ অধিকাৰী মন্ত্ৰীগৰাকী লখিমপুৰত গাড়ীৰ ওপৰত উঠি নায়কৰ দৰে ৰেলী কৰিছিল হিমন্তই দেখিলে এনে লাগে হিমন্ত বিশ্বই কৰিব নোৱাৰা কাম একোৱেই নাই এইবাৰ হয়তো এনেদৰে হিৰোৰ দৰে দিছপুৰত এণ্ট্ৰি মাৰিব হিমন্ত বিশ্ব শৰ্মাই ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই ধৰণে দেখা গৈছে মন্ত্ৰী হিমন্তৰ নিৰ্বাচনী ষ্টাণ্ট পৰৱৰ্তী খবৰ
শূন্য হোৱাৰ দিশে নেকি জাগিৰোড কংগ্ৰেছ ত্যাগ কৰি প্ৰাক্তন মন্ত্ৰী বুবুল দাসৰ অসম জাতীয় পৰিষদত যোগদান এজেপিত যোগদান কৰিয়ে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে বুবুল দাসৰ মতে জাগিৰোড কংগ্ৰেছত একনায়কত্ববাদ চলাই দলটোক ধ্বংস কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ এজেণ্টক কংগ্ৰেছ দলৰ প্ৰাৰ্থী সজাই দলৰ সৈতে বিশ্বাসঘাতকতা কৰিছে সাংসদগৰাকীয়ে এই অভিযোগ আনিছে দাসে জাগিৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাক জয় কৰিবলৈ এই চক্ৰান্ত চলাইছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আনহাতে দলীয় কৰ্মীক প্ৰদ্যুৎ বৰদলৈয়ে দুৰ্ব্যৱহাৰ কৰাৰো উত্থাপন কৰিছে গুৰুতৰ অভিযোগ প্ৰাক্তন এগৰাকী মন্ত্ৰীয়ে উল্লেখযোগ্য যে কংগ্ৰেছ দলৰ প্ৰতি মোহভংগ হৈ অসম জাতীয় পৰিষদত যোগদান কৰিছে প্ৰাক্তন মন্ত্ৰী বুবুল দাসে আৰু বৃহস্পতিবাৰে জাগিৰোড সমষ্টিৰ গাগলমাৰীত অনুষ্ঠিত হোৱা এক সভাত প্ৰায় সহস্ৰাধিক সমৰ্থকক লগত লৈ আঞ্চলিক দলটোত যোগদান কৰে তেওঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ হস্তক্ষেপতে এইবোৰ হৈ আছে এই কংগ্ৰেছ দলটো ধ্বংস কৰি বিজেপিৰ প্ৰাৰ্থীজনক জিকাবৰ কাৰণে বিজেপিৰ প্ৰাৰ্থীজনক পুনৰবাৰ MLA বনাবৰ কাৰণে তেওঁ এইবোৰ কাম কৰি আছে মই কংগ্ৰেছটো এইকাৰণেই ত্যাগ কৰিলোঁ মই যিহেতুকে পুনৰবাৰ আমি মোৰ জীৱনৰ ৰাজনীতি যিহেতুকে আৰম্ভ কৰিছিলোঁ আঞ্চলিকতাবাদত গতিকে এতিয়া পুনৰ জাতীয়তাবাদৰ এই দলটো আগবাঢ়ি আহিছে অসমৰ ৰাইজৰ পিছত থিয় হৈছে সেইকাৰণে মই কংগ্ৰেছ ত্যাগ কৰি ইয়াত যোগদান কৰিছোঁ অসম জাতীয় পৰিষদৰে হ'ব BPFৰ মিত্ৰতা অনেক গুৰুত্বপূৰ্ণ ঘোষণা এজেপিৰ মিত্ৰতাক লৈ ইতিমধ্যে হৈছে এজেপি আৰু BPFৰ আলোচনা এই ঘোষণা কৰিছে এজেপিৰ কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকাই লগতে ডেকাৰ দাবী যে আগন্তুক নিৰ্বাচনত হ'ব জাতীয়তাবাদী শক্তিৰে জয় অসম জাতীয় পৰিষদে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলিও দাবী কৰিছে পবিন্দ্ৰ ডেকাই জাগিৰোডত এই মন্তব্য তেওঁৰ আৰু আমি আপোনালোকক সুস্পষ্টভাৱে কৈ আছোঁ আমি এনে কোৱা নাই আমি হিচাপ নিকাচ কৰিছোঁ যে আমি চৰকাৰ গঠন কৰিব পৰাকৈ একক সংখ্যাগৰিষ্ঠতা আমি এই আঞ্চলিক সময়খিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ